অকণমান ৰুকি দিছোঁ মচুৰ দাইল আৰু লগতে সয়াবিন, জলকীয়া, তেজপাত, জিৰা ধনিয়াৰ পাউডাৰটো আৰু লগতে অকণমান নিমখ দি একেলগে বহাই দিছোঁ। আৰু আনফালে কণীৰ গ্ৰেভি অকণ বনাইছোঁ, একদম চিম্পুলকৈ বনাইছোঁ আলু দি পেলাই, কাৰণ ৰাতিপুৱা কিবা এটা খাই যাব লাগিব আৰু ইফালে দুপৰীয়াৰ কাৰণেও যোগাৰ কৰি থৈ যাব লাগিব। আৰু আজি প্লেনিংটো ভাবিছোঁ ৰাতিপুৱা ভাত খাই যাম আৰু দুপৰীয়া ৰুটি ভাজি খাম। আৰু ৰুটিৰ লগত ৰঙালাও ভাজি খুব ভাল লাগে। মইতো বহুত ভাল পাওঁ, মোৰ হাজবেণ্ডেও ভাল পায় আৰু ইহঁত দুটাই মানে খুব ভাল পায়, যাৰ কাৰণে ভাবিলোঁ ৰাতিপুৱা ৰুটি ভাজি নাখাওঁ, ৰঙালাও ভাজিকণ আহি পেলাই মই পটাপট তেল মাৰি দিম আৰু আনফালে ৰুটি বনাম। আৰু সকলোখিনি যোগাৰ কৰিয়ে থৈছোঁ যিহেতু সহজতেও হৈ যাব। আৰু এয়া ৰাইচ কুকাৰত বনাই হৈ গ'ল বাৰু, তাৰপিছতে মই আনি থৈহে দিছোঁ এয়া ছাইডত। আৰু এয়া অকণমান বুট আছিলে তিয়াই থোৱা, ভাবিছোঁ আদা আৰু নিমখ তেল জলকীয়া মিক্স কৰি বনাই থৈ যাওঁ, ইহঁত দুটা ঘৰতেই থাকিব যেতিয়া, সিহঁতে মাজতে যদি অকণমান ভোক লাগে খাব পাৰিব। কাৰণ দুইটাকে অকলেই থৈ যাওঁ যিহেতু, মানে সিহঁতৰ কাৰণেও যোগাৰ কৰি থৈ যাবলগীয়া হৈ যায় এফালে ওলাই গ'লে, আৰু কিমান সময় লাগেতো আৰু ঠিক নাই আহোঁতে। গতিকে সেইকাৰণে সকলোখিনি যোগাৰ কৰি পানী বটল গৰম পানী বনাই থৈ যাওঁ, যাতে সিহঁতে সহজতে খাব পাৰে দুইটাই। আৰু এয়া মোৰ সকলোখিনি ৰেডি হৈয়ে গৈছে। তাৰপিছতে আটাখিনিও মাৰি থৈ যাম, যিহেতু আহি পেলাই তেতিয়া সহজতে বনাব পাৰিম। আৰু গা ধুই মানে মই একে পাকঘৰতহে লাগিছোঁ, ঘৰখনো বাৰু চিডিল কৰি আছোঁ লগে লগে, কাৰণ ঘৰখনো চিডিল কৰি থৈ গ'লে আহি ভাল লাগে এফালৰ পৰা, নহয়নে বাৰু। এয়া মোৰ কণীৰ গ্ৰেভিখনো হৈ গৈছে, ভাত হৈ গ'ল আৰু চব্জিখিনিও হৈ গ'ল, আটাও মাৰিলোঁ, লগতে পাকঘৰটোও চিডিল কৰি থৈছোঁ যাতে আহি পেলাই ভাল লাগে মনটো। আৰু এয়া মই পটাপট আকৌ ওলাই লৈছোঁ, ওলাইও মোৰ ৰেডি হৈ গৈছে। আৰু তাৰ পাছতে এয়া ভাত আৰু চব্জি একেলগে হৈ গৈছে, দেখিছেনে কিমান সহজতে হৈ গ'ল, গেছো ৰাহি হ'ল, সময়ো ৰাহি হ'ল আৰু একেলগতেও হ'ল, বেছি জঞ্জাটো নাই। আৰু এইখিনি মই এক্সট্ৰাকৈ থৈ যাম। আৰু ভাতখিনি বাৰু আমি আটাইকেইটাই বাঢ়ি ল'মেই এতিয়া। আৰু এয়া ভাত বাঢ়ি লৈছোঁ আৰু ইহঁতকো দুইটাকে দি কৰি আমিও খাই বৈ ওলাই যাম। আৰু তাৰপাছতে আহি পেলাই বাকীখিনি কৰিমহি আৰু এয়া মোৰ সকলো হৈ গ'ল, ঘৰৰ কামো হ'ল, বনায়ো হ'ল, চব হৈ গ'ল। এয়া আমি এতিয়া দুইটাই আৰু লগতে ল'ৰা ছোৱালী দুটা আমি চাৰিটাই খাম। আৰু এয়া ৰঙালাও গুটি কেইটামান মানে কি কৰিছোঁ শুকুৱাই থৈ দিছোঁ। ৰঙালাও আনিলে মই কি কৰোঁ এনেকুৱাই কৰোঁ, গুটিখিনি শুকুৱাই থৈ দিওঁ, পাছত খাবলৈ বহুত ভাল লাগে। আৰু এয়া ৰেডি হৈ গ'লোঁ আমি, আৰু আমি দুটাহে যাম, ইহঁত দুটা ঘৰতে থাকিব। আজিলৈ বাই বাই।